হেল্ল' ষ্টুডেণ্টছ, আমি আগৰ ভিডিঅ'টোত অতি চমু উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। এতিয়া আমি ইয়াত চমু উত্তৰৰ যিখিনি প্ৰশ্ন আছে সেইখিনি তোমালোকক ছল্ভ কৰি দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা বুলি আশা ৰাখিলোঁ। প্ৰশ্নটো হ'ল, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগোলিক সংমণ্ডল উল্লেখ কৰা। উত্তৰটো হৈছে, বংগ বিভাজনে সৃষ্টি কৰা পূৰ্ববংগ আৰু অসম নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হোৱা তিনিটা ভৌগোলিক সংমণ্ডল হৈছে ঢাকা, চট্টগ্ৰাম আৰু ৰাজশ্বাহী। এতিয়া আমি আহোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা। উত্তৰত হৈছে, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। এই আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। মই আকৌ এবাৰ কৈ দিছোঁ, বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল যে হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। এই আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু, বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশকে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল চমুকৈ লিখা। যিহেতু এইটো চমুকৈ লিখিবলৈ কৈছে, আমি পৰীক্ষাত অহাৰ নিচিনাকৈ আমি চমু কৰি দিছোঁ। গতিকে উত্তৰটো চোৱা। 1903 খ্ৰীষ্টাব্দত 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে এই সময়ছোৱাত বংগৰ বিভিন্ন অঞ্চলৰ প্ৰতিবাদী সভাৰ জৰিয়তে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে জনতাই জনসংগ্ৰামৰ জোৱাৰ তুলিছিল। বংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলনে স্বদেশী আন্দোলন নামেৰে জনাজাত হয় বুলি আমি জানো। গতিকে তোমালোকে প্ৰশ্নৰ উত্তৰসমূহ আমি খুব সাধাৰণভাৱে বনাই দিবলৈ চেষ্টা কৰিছোঁ। গতিকে তোমালোকে ভালদৰে লিখি ল'বা। এতিয়া আমি আহোঁ 4 নম্বৰ প্ৰশ্নটোলৈ। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলোচনা কৰা। উত্তৰটো হ'ল, স্বদেশী আন্দোলনৰ প্ৰভাৱ সেই সময়ত জাতীয় শিক্ষা ব্যৱস্থাত ওপৰত বাৰুকৈ পৰিছিল। ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশৰ চৰকাৰ মুখ্য সচিব R.W. কাৰ্লাইলে জাৰি কৰা জাননীখনে তেওঁলোকক আন্দোলনত অংশগ্ৰহণ নকৰিবলৈ সকীয়াই দিছিল আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছিল আৰু বহু ছাত্ৰই শ্ৰেণী ত্যাগ কৰিছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল ৰছুল প্ৰমুখ্যে নেতাসকলে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ সম্পাদিত দ্য ডন কাকতখনে কলিকতা বিশ্ববিদ্যালয়ৰ গোলামখানা হিচাপে অভিহিত কৰি ছাত্ৰসকলক তাৰ পৰা ওলাই আহি জাতীয় শিক্ষা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। তেখেতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰু দাস বন্দ্যোপাধ্যায়ৰ লগত লগ লাগি দ্য ডন ছ'চাইটি নামৰ এটা জাতীয় সংগঠন গঢ়ি ছাত্ৰ সমাজৰ মাজত দেশাত্মবোধ ভাৱ জগাবলৈ চেষ্টা কৰিছিল। এই ছ'চাইটিয়ে কাৰ্জনৰ বিশ্ববিদ্যালয় আইন 1904 চনৰ আৰু 1905 চনৰ কাৰ্লাইলৰ জাননীৰ বিৰোধিতা কৰি জাতীয় শিক্ষাক নতুন ৰূপত গঢ় দিবলৈ আন্দোলন কৰিছিল। স্বদেশী আন্দোলনৰ সময়ত বিশেষকৈ বংগত কেইবাটাও জাতীয় শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছিল। সেইবোৰ হৈছে বংগ জাতীয় বিদ্যালয় ৰংপুৰ, জাতীয় শিক্ষা পৰিষদ, বংগ জাতীয় মহাবিদ্যালয়, বেংগল টেকনিকেল ইনষ্টিটিউট, যিখন পাছলৈ যাদৱপুৰ বিশ্ববিদ্যালয় নামেৰে নামাঙ্কিত কৰা হয়। জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত বিহাৰ বিদ্যাপীঠ, মহাৰাষ্ট্ৰত সমৰ্থ বিদ্যালয় আৰু গুজৰাটত গুজৰাট বিদ্যালয় প্ৰতিষ্ঠা হৈছিল। স্বদেশী আন্দোলনৰ সময়ত সৰ্বমুঠ 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল। গতিকে আমি ক'ব পাৰোঁ যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা যথেষ্টখিনি বৰঙণি আগবঢ়াই আহিছিলে। আজি আমি এই 4টা কুৱেশ্যন
তোমালোকক সলভ কৰি দিছোঁ, গতিকে তোমালোকে সম্পূৰ্ণকৈ কৰি ল'বা। আৰু যদি তোমালোকে আগৰ কুৱেশ্যনকেইটা এতিয়ালৈকে পৰা নাই, তেতিয়াহ'লে আমি আৰু এটা ভিডিঅ' আগত প্ৰস্তুত কৰি থৈছোঁ, গতিকে তোমালোকে চেনেলটোত গৈ পেলাই চাই ল'ব পাৰিবা। আৰু ইয়াৰ পাছৰ কুৱেশ্যনখিনি আমি পাছৰ ভিডিঅ' এটাত লৈ আনিম, গতিকে তোমালোকে ভিডিঅ'বোৰ কণ্টিনিউ চাবলৈ চেষ্টা কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকৰ সমাজ অধ্যয়নৰ প্ৰশ্নবোৰ কৰিবলৈ সুবিধা হয়।